হেল্ল' এভৰিৱান, আজি হৈছে আমাৰ MCQ চেলেঞ্জৰ ডে 3। চ' আজি আমি কি কৰিম, কামৰূপ মেট্ৰৰ যিখন এক্সামিনেশ্যন পেপাৰ আছিল তাৰ পৰা কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 6লৈকে আমি ডিছকাছ কৰিম, ঠিক আছে। চ' কুৱেশ্যন নম্বৰ 1টো চোৱা। কুৱেশ্যন নম্বৰ 1টো একদম সহজ। চ' কুৱেশ্যন নম্বৰ 1টো তোমালোকে চাই লোৱা এবাৰ, ট্ৰাই কৰা। কুৱেশ্যন নম্বৰ 1টোত কি কৰিব লাগে, জাষ্ট এইটোৰ চলিউশ্যনটো উলিয়াবলৈ গৈছে। আৰু এতিয়া কি কৰিম চোৱা, ইয়াত 3⁻1 আছে। 3⁻1 হোৱাৰ কাৰণে এইটো কি হৈ যায়, এইটো 1/3 হৈ যাব, হয়নে? এইটো 1/3 হৈ যাব, এইকণত 1/3। আৰু 1/3টো যেতিয়া আমি পূৰণ কৰি দিম, পূৰণ কৰি দিলে 1/3টো উল্টা হৈ যাব ন। চ' উল্টা হৈ দিলে 2 × 3 হৈ যাব। চ' 2 × 3 হোৱাৰ পিছত কি হৈ যাব, 2 × 3 ⁻²। চ' সেইকাৰণে 6, এইখন 6 হৈ গ'ল। চ' 6² হৈ গ'ল, 6² মানে 36। চ' সেইকাৰণে আমাৰ অপশ্যন চিত আছে 36। চ' সেইকাৰণে অপশ্যন চিটো ৰাইট এনচাৰ হ'ব। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2ত কি দিছে। কুৱেশ্যন নম্বৰ 2টো কৰিবলৈ চোৱা। এতিয়া কৈছে যে n-1² আৰু n² মাজত কেইটা আমাৰ স্বাভাৱিক সংখ্যা থাকে। এতিয়া এইটো কি হ'ব, 2 × n-1 হ'ব। 2 × n-1 কিয় হ'ল, কাৰণ আমি জানো যে n² আৰু n+1² মাজত 2n টা থাকে। এইটোতো আমি জানো, এইটো আমি ফৰ্মুলা এটা পাইছোঁৱে, যিটো পুনৰ আলোচনাত আছিল। চ' সেইকাৰণে এইটো আমি কি কৰিব পাৰোঁ, যিহেতু মানে চোৱা, এক্সাম্পল হিচাপে ল'লে 18² আৰু 19² মাজত কেইটা থাকে, 2 × 18 হ'ব, হয়নে? চ' 2 × 18। চ' সেইকাৰণে ইয়াত প্ৰথমটো লগত 2 পূৰণ কৰি দিয়া হয়, সেইকাৰণে n-1 আছে, সেইকাৰণে 2 পূৰণ কৰি দিয়ে 2 × n-1। আৰু এইটো অপশ্যন 8 আছে। চ' অপশ্যন 8টো হ'ব আমাৰ ৰাইট এনচাৰ। তাৰপিছত এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 3 কি দিছে। কুৱেশ্যন নম্বৰ 3 কৈছে যে 18ৰ ঘন কৰিলে এককৰ ঘৰত কি থাকে। এককৰ ঘৰত কি থাকিব চোৱাচোন। প্ৰথমে 18টো চোৱা, 18ৰ ঘন কৰিবা, হয়নে? 18³ কৰিবা। চ' সেইকাৰণে 8² কৰিলে কি হয় চোৱাচোন, 8² কৰিলে 64 হয়। তাৰপিছত 64 এককৰ ঘৰত কি আছে, 4। চ' 4ৰ লগত আকৌ 8 পূৰণ কৰি দিয়া, কাৰণ আকৌ 18 পূৰণ কৰিম ন, সেইকাৰণে 8 পূৰণ কৰিব লাগিব। চ' 4ৰ লগত 8 পূৰণ কৰি দিয়া 32, আৰু 32ৰ এককৰ ঘৰত কি আছে, 2। চ' সেইকাৰণে আমাৰ অপশ্যন নম্বৰ ডিটো ৰাইট হ'ব, ঠিক আছে। ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 4টোত কি দিছে। কুৱেশ্যন নম্বৰ 4টো কৰিবলৈ চোৱা। এতিয়া n² - 1ক যদি 8ৰে বিভাজ্য হয়, তেতিয়াহ'লে nৰ ভেলুটো কি হ'ব সেইটো সুধিছে। এতিয়া চোৱা, nৰ জেগাত যদি তুমি 0 বহাই দিয়া, 0 বহাই দিলে কি হ'ব চাওকচোন দেই। nৰ জেগাত যদি 0 বহাই দিয়া, 8ৰে বিভাজ্য নহয়, কাৰণ -1 হৈ যাব ওপৰত, হয়নে? চ' সেইকাৰণে 8ৰে বিভাজ্য নহ'ব, সেইকাৰণে n 0 হ'লে নহ'ব। কিন্তু nৰ জেগাত যদি 1 বহাই দিয়া, তেতিয়াহ'লে 1 - 1 হ'ব, তেতিয়াহ'লে কি হৈ যাব, 0। 0টো 8ৰে ডিভাইডেড যায়, মানে ডিভাইড কৰিব। চ' সেইকাৰণে এইটো ঠিকে আছে। যদি nৰ জেগাত 2 বহাই দিয়া, 2² হৈ যাব। চ' 4 - 1 3 হৈ যাব। চ' 3ক 8ৰে ডিভাইড নাযায়, সেইকাৰণে n = 2 হ'লে নহ'ব। n = 3 বহুৱাই চাওঁচোন এবাৰ। n = 3 বহুৱাই চালে ঠিকে আছে, মানে 9 হ'ব ইয়াত। 9 - 1 8 হৈ যাব। চ' 8ক 8ৰে, মানে 8ক 8ৰেতো হৰণ যাবই। চ' সেইকাৰণে আমি কি গম পালোঁ, n = 1 হওঁতে ঠিকে আছিল, n = 3 হওঁতে ঠিকে আছে। মানে আমি কি গম পাইছোঁ, এইটো অড ইণ্টিজাৰ হ'ব। মানে অপশ্যন নম্বৰ বিটো চোৱা, অযুগ্ম অখণ্ড সংখ্যা। সেইকাৰণে অপশ্যন নম্বৰ বিটো অযুগ্ম অখণ্ড সংখ্যাটো শুদ্ধ হ'ব ইয়াত। এতিয়া কুৱেশ্যন নম্বৰ 5টো চোৱা। কুৱেশ্যন নম্বৰ 5টো তোমালোকে কৰিবলৈ চোৱা ভিডিঅ'টো পজ কৰি। যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ যোগফলটো যদি 60 হৈ যায়, ঠিক আছেনে? এইটো দি দিছে, আৰু মই লসাগুটো ইয়াত L বুলি কৈছোঁ, আৰু গসাগুটো মই H বুলি কৈছোঁ, ঠিক আছেনে? 60 বুলি কৈছে। আৰু এটা কথা কৈ দিছে যে L = H + 10, মানে লসাগুটো গসাগুতকৈ 10 বেছি হয়, ঠিক আছে। চ' সেইটো কথা কৈ দিছে। এতিয়া আমি কি কৰিম, এতিয়া চাবাচোন দেই। এতিয়া মই এইটোতো জানো, L = H + 10। এতিয়া L = H + 10টো মই Lৰ জেগাত বহাই দিম, H + 10 হৈ গ'ল। চ' H + 10 + H, তাৰপিছত কি হৈ গ'ল, 2H হৈ গ'ল এফালে, তাৰপিছত 10টো এফালে লৈ যোৱা, 50 হৈ যাব, 60 - 10। চ' H = 25 হৈ গ'ল। তাৰপিছত তুমি এতিয়া Hৰ ভেলু পাই যোৱাৰ কাৰণে তুমি Lৰ ভেলুটো উলিয়াই দিব পাৰিবা। চ' L = H + 10 কৰি দিয়া। চ' Hৰ ভেলুটো 25 + 10 কৰি দিয়া, 35 পাই গ'লা। মানে তুমি Hৰ ভেলুটো পালা, Lৰ ভেলুটোও পালা, 35। এতিয়া সংখ্যা দুটাৰ পূৰণফল উলিয়াবলৈ কৈছে। সংখ্যা দুটাৰ পূৰণফল কি হয়, লসাগু আৰু গসাগু পূৰণফলেই হ'ব। সেইকাৰণে 35 × 25 কৰিলোঁ, যিটো 875 ওলাল, হয়নে? 875 ওলোৱাৰ কাৰণে অপশ্যন এটো হ'ব আমাৰ ৰাইট এনচাৰ। এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে চোৱাচোন। কৈছে যে দ্বিঘাত বহুপদটো 0 আলফা আৰু বিটা হয়, ঠিক আছেনে? আলফা আৰু বিটা 0 হয়। এতিয়া আলফা আৰু বিটা যদি 0 হয়, মানে এই দ্বিঘাত বহুপদটো আলফা আৰু বিটা যদি 0 হয়, তেতিয়াহ'লে আলফা + বিটা কি লিখিব, -b/a। -b/a কৰিলে এইটো কি হ'ব, -6/1। চ' -6 হৈ গ'ল। আৰু এইফালে আলফা × বিটা কৰিলে 9 হৈ যায়। এতিয়া অপশ্যন কেইটা যদি আমি ভালদৰে চাওঁ, তাত আমি আলফা + বিটা = -6টো দেখিবলৈ পাইছোঁ। সেইটো ঠিকে আছে। তেনেকুৱা দুটা অপশ্যন দেখিবলৈ পাইছোঁ, এটা হৈছে B আৰু এটা হৈছে D। কিন্তু এতিয়া B আৰু D কি কৈছে, এটা হৈছে আলফা = বিটা বুলি কৈছে এটাত,
আৰু এটাত কৈছে আলফা ইজ ইকুৱেল টু মাইনাছ বিটা এতিয়া আলফা ইজ ইকুৱেল টু মাইনাছ বিটা যদি কৰি দিয়া ইয়াত যদি তুমি মাইনাছ বিটা কৰি দিয়া এইটোতো 0 হৈ যাব হয়নে নহয় এই 0 হৈ যাব সেইকাৰণে আমি কি গম পালোঁ যে অপশ্যন ডিটো শুদ্ধ হ'ব অপশ্যন ডিটো শুদ্ধ হ'ব বিটো শুদ্ধ নহয় ডিটো কিয় শুদ্ধ হ'ব কাৰণ আলফা ইজ ইকুৱেল টু বিটা বুলি তাত কোৱা আছে ঠিক আছে নে আলফা ইজ ইকুৱেল টু বিটা মানে তুমি যদি আলফাৰ জেগাত -3 বহুৱা আৰু বিটাৰ জেগাতো যদি -3 বহুৱা তেতিয়াহ'লে -6 হ'ব সো কথাটো মানে তেনেকুৱা সেইকাৰণে আমি কি গম পালোঁ যে আলফা ইজ ইকুৱেল টু বিটাটো শুদ্ধ হ'ব আলফা ইজ ইকুৱেল টু বিটা আৰু আলফা প্লাছ বিটা ইজ ইকুৱেল টু -6 যিটো অপশ্যনত আছে অৰ্থাৎ ডি অপশ্যনত আছে সেইকাৰণে ডি অপশ্যনটোৱে আমাৰ শুদ্ধ হ'ব ঠিক আছে আজিলৈ ইমানে আমি নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰখিনি ডিছকাছ কৰিম ঠিক আছে